নমস্কাৰ আমাৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ মই মিঠুৰ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আমি মেথামেটিক্সৰ পেপাৰ 1ৰ বিশেষকৈ চেপ্টাৰ 1টো ডিছকাছ কৰি আছিলোঁ। অলৰেডি আমি এই 8টা ভিডিঅ' আপলোড কৰিছোঁ। এইটো হৈছে ভিডিঅ' নাম্বাৰ 9 আৰু এইটো টপিকত আমি বিশেষকৈ ডিছকাছ কৰিম জ্যামিতিৰ এটা টপিক। সেইটো হৈছে পলিগন সম্পৰ্কে। ঠিক আছে, বহুভুজ যদি মই অসমীয়াত কওঁ বহুভুজ। এতিয়া পলিগন মানে কি, যে পলিগন ইজ এ ক্ল'জ ফিগাৰ মেড আপ অফ ষ্ট্ৰেইট লাইন ছেগমেণ্টছ। ইয়াতে বহুভুজ হৈছে কেইবাটাও চিধা ৰেখাখণ্ডেৰে গঠিত এটা বন্ধ আকৃতি, আৰু ইয়াতে বন্ধ আকৃতিটো কি হ'ব লাগিব, চিধা ৰেখাখণ্ডেৰে আবৃত হ'ব লাগিব। ঠিক আছে, এনেকুৱা চিধা হ'ব লাগিব। ই কেতিয়াও কি হ'ব নোৱাৰে, এনেকুৱা বক্ৰ হ'ব নোৱাৰে। ঠিক আছে, বা এনেকুৱা ধৰণৰ হ'ব নোৱাৰে। গতিকে বহুভুজ হৈছে চিধা ৰেখাখণ্ড হ'ব লাগিব, গঠিত এটা বন্ধ আকৃতি। অ'কে, ইট হেজ ছাইডছ, ভাৰ্টিচেছ, কৰ্নাৰ্ছ এণ্ড এংগলছ। ইয়াত কি থাকে, আমাৰ বাহু থাকিব। এতিয়া যদি মই ত্ৰিভুজটো লওঁ, ত্ৰিভুজটো কি হ'ব, ত্ৰিভুজটো এটা হৈছে কি বহুভুজ, আৰু বৰ্গ, আয়তক্ষেত্ৰ, সামন্তৰিক, এই গোটেইখিনি হৈছে বহুভুজ। ঠিক আছে, অৰ্থাৎ ষ্ট্ৰেইট লাইন হ'ব লাগিব, তাৰপাছতে আবৃত হ'ব লাগিব, বন্ধ আকৃতি এটা হ'ব লাগিব। ইয়াতে শীৰ্ষবিন্দু আছেনে নাই, আছে, শীৰ্ষবিন্দু আছে এই বৰ্গটোৰ 4টা। লগতে কোণ আছে, 4টা কোণ আছে, হয়নে, 90 ডিগ্ৰী হিচাপে 4টা কোণ আছে। অৰ্থাৎ এটা বহুভুজৰ কি থাকিব, বাহু থাকিব, 4টা বাহু আছে, শীৰ্ষবিন্দু 4টা আছে, আৰু কোনো 4টা আছে। গতিকে এই বৰ্গটো কি হৈছে, এটা বহুভুজ। ঠিক তেনেকৈ আমাৰ ত্ৰিভুজটোৰ ক্ষেত্ৰত কি হ'ব, 3ডাল বাহু আছে। ঠিক আছে, 3টা আমাৰ শীৰ্ষবিন্দু আছে, আৰু 3টা আমাৰ কি আছে, কোণ আছে। গতিকে ত্ৰিভুজটো কি হৈছে, এটা আমাৰ বহুভুজ। অ'কে, দ্য ছাইডছ ডু নট কাৰ্ভ, বাহুবোৰ কি নহয়, বেকা নহয়। গতিকে যিটো আমাৰ চাৰ্কেল, বৃত্তটো কি নহয়, আমাৰ এটা বহুভুজ নহয়, কিয়নো ই ষ্ট্ৰেইট লাইন নহয় যিহেতু। দ্য ফিগাৰ মাষ্ট বি কমপ্লিটলি ক্ল'জড, আকৃতিটো সম্পূৰ্ণ বন্ধ হ'ব লাগিব, সম্পূৰ্ণ বন্ধ হ'ব লাগিব। ত্ৰিভুজ, চতুৰ্ভুজ, বা যি আমাৰ সপ্তভুজ, ষড়ভুজ, সেই গোটেইখিনি বস্তুৱে কি হয়, আমাৰ বহুভুজত পৰি যায়। এতিয়া এক্সাম্পল হিচাপে যদি আমি ল'বলৈ যাওঁ পলিগনছৰ, 1 নম্বৰতে আমাৰ ট্ৰায়েংগল আহিব, য'ত আমাৰ 3টা বাহু আছে। কোৱাড্ৰিলেটাৰেলছ, য'ত আমাৰ 4টা বাহু থাকে। এতিয়া কোৱাড্ৰিলেটাৰেলছ বুলি কোৱাৰ লগে লগে আমাৰ বৰ্গ, আয়তক্ষেত্ৰ, সামন্তৰিক, ৰম্বাছ, এই গোটেইখিনি আহি যাব। ঠিক আছে, তাৰপিছত পেণ্টাগন, য'ত আমাৰ কি থাকিব, 5টা বাহু থাকিব। তাৰপিছত পেণ্টাগন এনেকুৱা, মই লৈছোঁ বাৰু পিকচাৰ। হেক্সাগন, য'ত আমাৰ কি থাকিব, 6টা বাহু থাকিব। হেপ্টাগন, য'ত আমাৰ 7টা বাহু থাকিব। অক্টাগন, য'ত আমাৰ 8টা বাহু থাকিব। আৰু ঠিক তেনেকৈ যেতিয়া 9টা বাহু থাকিব, তাক কোৱা হ'ব ননাগন। ঠিক আছে, ননাগন। আৰু যদিহে আমাৰ 10টা থাকে বাহু থাকিব, তাক কোৱা হ'ব আমাৰ ডেকাগন। ঠিক আছে, মই এইখিনি লিখি দিছোঁ, ডেকাগন। অ'কে, এতিয়া আমি ইয়াতে আমি এক্সাম্পলছখিনি যিখিনি লৈছিলোঁ, ত্ৰিভুজ, চতুৰ্ভুজ, ইয়াতে মই লৈ লৈছোঁ। ইয়াতে আমাৰ ত্ৰিভুজ হ'ব। ঠিক আছে, ইয়াতে আমাৰ কোৱাড্ৰিলেটাৰেল, এতিয়া কোৱাড্ৰিলেটাৰেলছ বুলি কোৱাৰ লগে লগে, চতুৰ্ভুজ বুলি কোৱাৰ লগে লগে আমাৰ এই গোটেইকেইটা আহি যাব। ৰেক্টেংগল, আয়তক্ষেত্ৰ হ'ব। স্কোৱাৰ, বৰ্গক্ষেত্ৰ হ'ব। পেৰেলগ্ৰাম, অৰ্থাৎ সামন্তৰিক হ'ব, কিয়নো ইয়াতে কি আছে, 4টা বাহু আছে। চতুৰ্ভুজ কাক কোৱা হয়, 4টা বাহুৰে আগৰে ক্ষেত্ৰ, হয় নহয়। ট্ৰেপেজিয়াম হ'ব, তাৰপাছতে আমাৰ ৰম্বাছ হ'ব, আৰু কাইট হ'ব। ঠিক আছে, চিলা আহি যাব। আমাৰ কোৱাড্ৰিলেটাৰেলছ বুলি কোৱাৰ লগে লগে এই গোটেইখিনি আহি যাব। তাৰপাছতে আমাৰ পেণ্টাগন, অৰ্থাৎ য'ত আমাৰ কি থাকিব, 5টা বাহু থাকে। 5টা বাহু আছে নাই। তাৰপাছতে হেক্সাগন, আমাৰ কেইটা থাকিব, 6টা থাকিব। কাউণ্টিং কৰি চাব পাৰিব, ইয়াতে আমাৰ 6টা বাহু থাকিব। হেপ্টাগন আমাৰ কেইটা থাকিব, 7টা থাকিব। 1, 2, 3, 4, 5, 6, 7টা। ঠিক আছে, এইটো আছে আমাৰ হেপ্টাগন। অক্টাগনত কেইটা থাকিব, আমাৰ 8টা থাকিব। 1, 2, 3, 4, 5, 6, 7, 8টা। ঠিক আছে, তেনেকৈ ননাগন আমাৰ 9টা থাকিব। ডেকাগনত আমাৰ কেইটা থাকিব, 10টা থাকিব। ঠিক আছে, এইখিনি হৈছে আমাৰ পলিগনছ। ঠিক আছে, এতিয়া আমি চাওঁ পলিগনছৰ টাইপছ। এতিয়া টাইপছ অফ পলিগনত কি আহিব আমাৰ, যে ৰেগুলাৰ পলিগন, আৰু এটা হৈছে ইৰেগুলাৰ পলিগন। নিয়মিত বহুভুজ, আৰু এটা হৈছে অনিয়মিত বহুভুজ। এতিয়া নিয়মিত বহুভুজ কি হয়, এই পলিগন ইন হুইচ অল চাইডছ আৰ ইকুৱেল, সকলো বাহু যেতিয়া সমান হ'ব, অল এংগলছ আৰ ইকুৱেল, সকলো কোণ যেতিয়া সমান হ'ব। উদাহৰণস্বৰূপে কি হ'ব, সকলো বাহু সমান আৰু সকলো কোণ সমান, কি হ'ব আমাৰ বৰ্গক্ষেত্ৰ হ'ব। ঠিক আছে, তাৰপাছতে ইকুইলেটাৰেল ট্ৰায়েংগল, য'ত আমাৰ সমবাহু ত্ৰিভুজ, এইটো হৈছে আমাৰ বৰ্গক্ষেত্ৰ। ঠিক আছে, এইটো হৈছে আমাৰ বৰ্গক্ষেত্ৰ। এই বৰ্গক্ষেত্ৰটো কি হয়, সকলো বাহু সমান, এইটো বাহু জোখ যিমান, এইটো বাহু ইমান জোখেই, এইটো বাহু, গোটেইকেইটা 4টা বাহুৱে কি হয়, জোখকেইটা সমান হয়। সকলো কোণ সমান, ইয়াৰে কি হয়, প্ৰত্যেকটো কোণ কি হয়, আমাৰ 90 ডিগ্ৰী হয়। গতিকে সকলো কোণ সমান, গতিকে বৰ্গক্ষেত্ৰটো হৈছে এটা নিয়মিত বহুভুজ বা ৰেগুলাৰ পলিগন। অ'কে,
এতিয়া সমবাহু ত্ৰিভুজ কি আছিলে প্ৰত্যেকটো বাহু আমাৰ কি আছিলে সমান আছিলে ঠিক আছে এইটো বাহু সমান এইটো বাহু সমান এইটো বাহু সমান আৰু সকলো কোণ মানে কি প্ৰত্যেকটো কোণৰ মানে কিমান 60 ডিগ্ৰী গতিকে সমবাহু ত্ৰিভুজটো হৈছে কি এটা নিয়মিত বহুভুজ বা ৰেগুলাৰ পলিগন এতিয়া ইৰেগুলাৰ পলিগন কি হ'ব ইয়াৰে উল্টা হ'ব অনিয়মিত বহুভুজ হৈছে এই পলিগন ইন হুইচ সাইডছ এণ্ড এংগলছ আৰ নট ইকুৱেল যেতিয়া ইকুৱেল নহ'ব আৰু যি বহুভুজৰ বাহু আৰু কোণ সমান নহয় তাক কি বুলি কোৱা হ'ব আমাৰ ইৰেগুলাৰ পলিগন বা অনিয়মিত বহুভুজ এতিয়া অনিয়মিত বহুভুজৰ উদাহৰণ কি হ'ব আয়তক্ষেত্ৰ হ'ব আয়তক্ষেত্ৰটোৰ কেনেকুৱা আছিলে আমাৰ এইটো হৈছে আয়তক্ষেত্ৰ ইয়াতে কি হয় এইটো বাহু আৰু এইটো বাহু সমান এইটো বাহু আৰু এইটো বাহু সমান গোটেইকেইটা বাহুটো সমান নহয় হয়নে গতিকে আয়তক্ষেত্ৰটো হৈছে আমাৰ এটা অনিয়মিত বহুভুজ তাৰপিছতে স্কেলেন ট্ৰায়েংগলত কি হয় বিষম বাহু যিটো আমাৰ ত্ৰিভুজ তাতে আমাৰ কি হয় গোটেইকেইটা যিটো বিষম বাহু ত্ৰিভুজ তাত আমাৰ গোটেইকেইটা বাহু জোখে বেলেগ বেলেগ হয় আৰু গোটেইকেইটা কোণেই মান বেলেগ বেলেগ হয় ঠিক আছে এইখিনি বস্তু আমি ত্ৰিভুজত ডিছকাছ কৰি আহিছিলোঁ গতিকে বিষম বাহু ত্ৰিভুজটো আমাৰ কি হ'ব আমাৰ এটা ইৰেগুলাৰ পলিগন অ'কে বা অনিয়মিত বহুভুজ এতিয়া আমি বিশেষকৈ ডিছকাছ কৰিম ছাম অফ ইণ্টেৰিয়ৰ এংগলছ অফ পলিগন এটা বহুভুজৰ আমাৰ অন্তঃকোণৰ যোগফল ঠিক আছে এতিয়া তাত ত্ৰিভুজটো হৈছে কি আমাৰ আটাইতকৈ সৰু যেটো আমাৰ বহুভুজ ঠিক আছে এতিয়া ত্ৰিভুজটোৰ এই অন্তঃকোণ এই তিনটা কোণৰ যোগফলটো আমি উলিয়াব লাগে তিনটা কোণৰ যোগফল আমি জানোৱেই যে 180 ডিগ্ৰী কিন্তু এইটো আমি কেনেকৈ উলিয়াম যে এই যেটো সূত্ৰ আছে এই সূত্ৰটো এপ্লাই কৰি আমি উলিয়াব পাৰো n মানে কি n - 2 * 180 ডিগ্ৰী n মানে হৈছে যে ইয়াৰে বাহু কেইটা ঠিক আছে এতিয়া ত্ৰিভুজৰ বাহু কেইটা আমি জানো তিনটা তা -2 টো কেনেকৈ কিয় বিয়োগ কৰিছো -2 টো এটো কাৰণে বিয়োগ কৰিছো যেতিয়া আমি -2 টো এই বাহুৰ মাপৰ পৰা বিয়োগ কৰিম তেতিয়া আমি গম পাম যে এটা কেইটা ট্ৰায়াঙ্গল আছে ঠিক আছে এতিয়া আমি কি কৰিছো -2 টো বিয়োগ কৰিছো তেতিয়া আমি কিমান পালো 1 পালো হয়নে এতিয়া 1 ৰ লগত আমি কি ইনটু কৰিম 180 ডিগ্ৰী 180 ডিগ্ৰী কৰাৰ লগে লগে আমি কি পালো যে এই ত্ৰিভুজটো অন্তঃকোণ কিটা অৰ্থাৎ এই কোণ কিটাৰ যোগফল আমাৰ কিমান 180 ডিগ্ৰী এতিয়া আমি তেনেকৈ বাকিখিনিও চাব পাৰো এতিয়া মই জানিবা বৰ্গক্ষেত্ৰটো উলিয়াব লাগে ঠিক আছে এইটো হৈছে মই বৰ্গক্ষেত্ৰ উলিয়াই লৈছো ওকে ইয়াতে আমাৰ কি হৈছে বাহু কেইটা আছে 4টা ঠিক আছে গতিকে আমাৰ এই সূত্ৰটো যদি লওঁ n - 2 * 180 ডিগ্ৰী ইয়াতে কি হ'ব আমাৰ বাহুৰ মান কিমান হ'ব 4 হ'ব ঠিক আছে তাৰ পাছতে -2 টো কি কৰিছো 2 কৰিলে আমি কি পাওঁ এই বৰ্গক্ষেত্ৰটো কেইটা ত্ৰিভুজ আমাৰ ক্ৰিয়েট হৈছে কেইটা ত্ৰিভুজ আমাৰ সৃষ্টি হৈছে কেইটা বস্তু আমি গম পাওঁ -2 কৰিছো -2 কৰাতে আমাৰ কি হ'ল ইফালে আছিলে 180 ডিগ্ৰী আমাৰ কিমান পালো 2 হয়নে 2 * 180 ডিগ্ৰী এতিয়া আমি দুটা ত্ৰিভুজ পালো নে নাপালো এতিয়া যদি আমি এইটো শীৰ্ষবিন্দু আৰু এইটো শীৰ্ষবিন্দু যোগ কৰো আমি কেইটা ত্ৰিভুজ আমাৰ ক্ৰিয়েট হ'ব দুটা ঠিক আছে আমাৰ ওলাইছে আনসাৰ দুটা হয়নে অৰ্থাৎ -2 যেতিয়া আমি বাহুৰ পৰা -2 কৰি দিম তেতিয়া আমি এই পলিগনটোত বা এই বহুভুজত কেইটা ত্ৰিভুজ মানে গঠিত হ'ব সেইটো বস্তু আমাৰ ওলাই যাব ঠিক আছে এটা দুটা গঠিত হৈছে এটা 2 লগত আমি 180 ডিগ্ৰী কি কৰিম পূৰণ কৰি দিম পূৰণ কৰি দিলে আমাৰ কিমান হ'ব আনসাৰ 16 360 ডিগ্ৰী অৰ্থাৎ এই বৰ্গক্ষেত্ৰটোৰ আমাৰ 4টা কোণ যদি আমি যোগ কৰো তেতিয়াহ'লে আমাৰ কিমান ডিগ্ৰী ওলাব 360 ডিগ্ৰী বৰ্গক্ষেত্ৰটো কি হয় প্ৰত্যেকটো 90 ডিগ্ৰী কোণ উৎপন্ন হয় গতিকে 4টা যেতিয়া 90 ডিগ্ৰী কোণ উৎপন্ন হ'ব 4টা 90 ডিগ্ৰী কোণ যেতিয়া আমি যোগ কৰিম তেতিয়া আমাৰ কি ওলাব 360 ডিগ্ৰী ওলাব নিলাব 360 ডিগ্ৰী ওলাব গতিকে আমি এনেকেও কৰিব পাৰো বা এই সূত্ৰটো এপ্লাই কৰি পেলাই কৰিব পাৰো আৰু এই সূত্ৰটো এপ্লাই কৰিলে আমাৰ ইজিলি ওলাই যাব ওকে এতিয়া আমি 10টা বাহুৰ যেটো ডেকাগন হেতু চাও এতিয়া আমাৰ বাহুৰ মান কিমান ধৰি লৈছো 10 ঠিক আছে ইয়াৰে আমি মাইনাস কি কৰিম 2 কৰিম -2 কৰিলে আমি কি পাম সেই ডেকাগনটোত 10টা বাহুৰে আগৰা ক্ষেত্ৰ সেই বহুভুজটোত কেইটা ত্ৰিভুজ ক্ৰিয়েট হৈছে তেতিয়া আমি গম পাই যাম কিন্তু কি কৰিম আমি 180 ডিগ্ৰী ঠিক আছে এতিয়া 10 ৰ পৰা 2 গ'ল থাকিল 8 অৰ্থাৎ 8টা ত্ৰিভুজ ক্ৰিয়েট হ'ব এতিয়া এটা ত্ৰিভুজৰ মান যেতিয়া 180 ডিগ্ৰী হয় তেতিয়া হলে আমি 180 ডিগ্ৰীৰ লগত 8 পূৰণ কৰিলে আমি কি কৰিব পাৰিম সেই যেটো আমাৰ ডেকাগন আছে সেই ডেকাগনটোৰ অন্তঃকোণ কেইটা গোটেইকেইটা কোণৰ যোগফলটো আমি পাই যাম এটা কি কিমান পাম 8 0 0 8 × 64 4 8 × 6 8 × 8 9 10 11 12 13 14 1440 ডিগ্ৰী ওকে মই কৈ আছো যে এই ডেকাগনটোৰ এই চিত্ৰটোৰ কথা কৈছো এই চিত্ৰটোৰ আমাৰ গোটেইকেইটা ভিতৰ অন্তঃকোণৰ যোগফল কিমান হ'ব 1440 ডিগ্ৰী
ঠিক আছে ইয়াতে যেতিয়া আমি এনেকৈ লগাম তেতিয়া আমাৰ কেইটা ত্ৰিভুজ উৎপন্ন হ'ব 8টা গতিকে এটা ত্ৰিভুজৰ যোগফল আমাৰ যদি অন্তঃকোণৰ যোগফল যদি 180 ডিগ্ৰী হয় 8টাৰ কিমান হ'ব 1440 ডিগ্ৰী অ'কে গতিকে আজিৰ ভিডিঅ'টোত আমি বিশেষকৈ পলিগন সম্পৰ্কে ডিছকাছ কৰিলোঁ বা পলিগন এটা অন্তঃকোণৰ ভিতৰৰ কোনকেইটা আমি কেনেকৈ উলিয়াব পাৰিম সেই গোটেইখিনি সম্পৰ্কে ডিছকাছ কৰিলোঁ গতিকে আজিৰ ভিডিঅ'টোত মাত্ৰ ইমানখিনি আৰু আমাৰ এটা টেলিগ্ৰাম চেনেল আছে CTET প্ৰিভিউ তাতে আপোনালোকে জইন হৈ ল'ব তাতে আমাৰ চেনেলৰ গোটেইখিনি ডিটেইলছ পাই থাকিব আৰু লগতে ডে টু ডে বেচিছত কুইজেছ লাভ কৰিব গতিকে আজিৰ ভিডিঅ'টো মাত্ৰ ইমানখিনি আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেওঁলোকে সকলো ভালে থাকক সুস্থ থাকক ধন্যবাদ